জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং বন্ধুলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 7 এক্সাৰচাইজ 7.1ৰ পাৰ্ট 3 লৈ আহিছোঁ। ইয়াৰ পাৰ্ট 1 আৰু 2টো অলৰেডি মই আপলোড কৰিলোঁ। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা। আজি মই কুৱেশ্যন নম্বৰ 7ৰ পৰা ছল্ভ কৰা যাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 7 নম্বৰ কুৱেশ্যনটো কি হৈছে, চোৱা এ ডি এ এংগেল এক সমদ্বিখণ্ডিত কৰে। সমদ্বিখণ্ডিত মানে সমান ভাগত ভাগ কৰে। এ ডি হ'ল এইটো, গতিকে এ ডি এ এংগেল এক, এই এংগেল এইটো হ'ল এংগেল এ, এইটো এংগেল বি, এইটো এংগেল চি। গতিকে এ ডি যোনটো লাইন আছে, এই লাইনটোৱে এংগেল এক সমান ভাগত ভাগ কৰে। এইফালে যিমানখিনি কোণ, এইফালে সিমানখিনি কোণ আছে। আকৌ ট্ৰাইএংগেল এ বি চিৰ এইটো ত্ৰিভুজৰ এ বি সমান সমান এ চি, এ বি আৰু এ চি দুটা বাহু যেতিয়া সমান, এ বি এইটো লাইন আৰু এইটো লাইন সমান, গতিকে এইটো কি বাহু, কি ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ। প্ৰমাণ কৰা যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান। এই সমান বাহু যোন দুটা বাহু আছে, এই দুটা বাহু সমান বুলি কৈছে, গতিকে এই বাহু দুটাৰ বিপৰীত কোণ হ'ল এইটো বাহুৰ বিপৰীত কোণ এইটো। আমি আগৰ কুৱেশ্যনতো কৈ দেখিছোঁ যে বাহুৰ দুটা সমান বাহুৰ বিপৰীত কোণ দুটাও, যিহেতু দুটা বাহু সমান, তাৰ বিপৰীত কোণবোৰো সমান হ'ব। আমি প্ৰথমতে এংগলটো সমান বুলি উলিয়াব হ'লে মই প্ৰথমতে এই দুটা ত্ৰিভুজ কনগ্ৰুৱেণ্ট বুলি মানে সৰ্বাংগসম বুলি প্ৰমাণ কৰিব লাগিব। তেতিয়াহে আমি এংগেল চি প্ৰমাণ কৰিব লাগিব। কাৰণটো প্ৰমাণ কৰিব পাৰিম। কাৰণ কিয় জানানে, গোটেইকেইটা কুৱেশ্যনতে এইটো পইণ্টটো মনত ৰাখিবা। কাৰণ দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বাংগসম বুলি প্ৰমাণ কৰি দিওঁ, তেতিয়া তাৰ যিকোনো কোণ বা বাহু তাৰ সমান হ'ব। অ'কে, অনুৰূপ কোণবোৰ সমান হ'ব। এইটো চোৱা, ইয়াৰ পইণ্টটো আছে, অনুৰূপ কোণ আৰু অনুৰূপ বাহুবোৰ সমান। যেতিয়া দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি প্ৰমাণ কৰি দিম, তেতিয়া তাৰ কোণবোৰো সমান হ'ব, বাহুবোৰো সমান হ'ব, মানে তাৰ সকলো পাৰ্টছ সমান হ'ব। বুজি পাইছা? এইটো কথা মনত ৰাখিবা। গতিকে আমাক যোনটো বস্তু ওলাব দিয়ক, আমি প্ৰথমতে সেই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম বুলি আমি উলিয়াই ল'ব লাগিব। গতিকে ইয়াত ত্ৰিভুজ দুটা সৰ্বাংগসম আছে নে নাই, আগৰ কুৱেশ্যনবোৰত ত্ৰিভুজ দুটা সৰ্বাংগসম আছে নে নাই সেইবোৰ উলিয়াব দিছে, কিন্তু ইয়াত আমাক কি দিছে, সমান বাহুৰ বিপৰীত কোণবোৰ সমান। গতিকে আমি প্ৰথমতে ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি উলিয়াই ল'ম। ত্ৰিভুজ ট্ৰাইএংগেল এ বি চি, এ বি ডি হ'ব। এ বি দুটা ত্ৰিভুজ আছে, এ বি ডি ধৰিম, এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা আমি পাওঁ, তোমালোকে ছাইডত ধুনীয়াকৈ এনেকৈ পিকচাৰবোৰ আঁকি ল'বা। আমি কি পাওঁ, এটা বস্তুটো দিয়ে দিছে, এ বি ডি আৰু এ চি ডিৰ পৰা এ বি আৰু এ চি, মানে এইটো ত্ৰিভুজৰ এইটো বাহু আৰু এইটো ত্ৰিভুজৰ এইটো বাহু সমান, এ বি ইকুৱেল এ চি, দুটা বাহু আৰু এইটো কি দিয়া আছে হ'ল। তাৰপিছত আমি কি ওলাম, এই দুটা ত্ৰিভুজৰ আৰু কি মিল দেখাম, এ ডিটো কমন বাহু, এইটো মিল দেখাম। তাৰপিছত কি হ'ব, যিহেতু এইটো সমদ্বিখণ্ডিত কৰিছে, গতিকে ইয়াৰ কোণটো সমান হ'ব, এইটো কোণ এইফালে এইটো ত্ৰিভুজৰ এইটো কোণ সমান হ'ব, যিহেতু এ ডি বাহুটোৱে এই কোণটোক দুটা সমান ভাগ কৰিছে। গতিকে এংগেল এ বুলিও দিব পাৰা বা এনেকৈ ধৰিব পাৰা যে বি এ ডি, এংগেল বি এ ডি, মানে এইটো লেটাৰ ধৰিলে এইটো এংগেল সৃষ্টি হ'ব, এইটো এংগেল। বুজি পাইছা? গতিকে এতিয়া কি লিখিম, এংগেল বি এ ডি ইকুৱেল টু, এংগেল বি এ ডি কিহৰ সমান, ডি এ চিৰ সমান বা চি এ ডিৰ সমান। কিয় সমান, কাৰণ এই এ ডি লাইনটোৱে সমদ্বিখণ্ডিত কৰিছে, যিহেতু এ ডি বাহুৱে সমদ্বিখণ্ডিত কৰে। এংগেল এক সমদ্বিখণ্ডিত কৰে। কিয় এইটো এংগেল দুটা সমান, সেইটো আমিতো লিখিব লাগিব। দুটা ত্ৰিভুজ সৰ্বাংগসম দেখুৱাবৰ কাৰণে আমি সদায় তিনিটা পাৰ্ট উলিয়াব লাগিব। দুটা পাৰ্ট উলিয়ালোঁ। এতিয়া আৰু এটা কি, এ ডি বাহুটো যোনটো দুটা ত্ৰিভুজতে সমান আছে, গতিকে এ ডি বাহুটো আমি সাধাৰণ বাহু হিচাপে লওঁ। এ ডি ইকুৱেল এ ডি দিলে হ'ব বা এ ডি অকল দিলে হ'ব, গতিকে এইটো হ'ব সাধাৰণ বাহু। ইংৰাজীত হ'লে কমন ছাইড হ'ল। এতিয়া তিনিটা যিহেতু ওলাই গ'ল, সেইবাবে আমি কি দিম, এটাকে বাহু কোণ বাহু চৰ্তমতে এই দুটা ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি।
এংগেল বি মানে দুটা কোণ এই দুটা সমান বাহু কৈছে গতিকে এই সমান বাহুৰ অনুৰূপ কোণকেইটা হ'ল এংগেল চি আৰু এংগেল বি গতিকে এংগেল বি আৰু এংগেল চি এতিয়া এংগেল বি ইকুৱেল টু এংগেল চি কিয় কাৰণটো আমি দি দিম কাৰণ ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি দুটা সৰ্বাংগসম সেইবাবে এই দুটাও সমান হ'ব বা এনেকৈ লিখিব পাৰা যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰো সমান এনেকৈ লিখি দিব পাৰা এইটো যদি নিদিয়ে এনেকৈ লিখিব পৰা যায় এনে লিখি দিবা ওকে এইখিনি হ'ল এতিয়া এইটো এনসাৰ কমপ্লিট হ'ল আমি দেখুৱাই দিছোঁ যে দুটা কোণ এংগেল অনুৰূপ বাহুৰ অনুৰূপ কোণবোৰ সমান এতিয়া ইংৰাজীটো এইটো চোৱা ইন ট্ৰায়াঙ্গল ABD and ACD we get AB equal AC এটো দিয়া আছে given angle BAD equal angle CAD কি হৈছে যেহেতু AD bisects angle AD এটা common side therefore by SAS criterion triangle ABD congruence the angle ACD it angle B now angle B equal to angle C কি হৈছে কাৰণ ত্ৰিভুজ দুটা ত্ৰিভুজ সমান হৈছে ABD সৰ্বাংগসম কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল ACD আৰু ইয়াতে ইংৰাজী তেনেকৈ লিখিলে the corresponding sides and angles are equal next in number to so triangle ABC angle B equal angle C মানে ABC এটা ত্ৰিভুজ তাৰে angle B আৰু angle C to সমান angle B আৰু angle C to সমান কৈছে কিয় সমান কৈছে কাৰণ এটো বাহু যেতিয়া সমান থাকিব AB আৰু AC বাহু আগতটো শিকাইছো AC আৰু AB বাহু যেতিয়া সমান থাকিব তেতিয়া BC কোণগিটাও B আৰু angle B আৰু angle C কোণটো সমান হ'ব এটো কথা বুজি পাইছা যেহেতু 7 নম্বৰটোত কৰি আহিছো EL আৰু CM ক্ৰমে এংগেল বি আৰু এংগেল চি ৰ সমদ্বিখণ্ডিত মানে এই দুটা বাহু এংগেল বি আৰু এংগেল চি সমান ভাগত ভগাই দিছে এংগেল বি আৰু এংগেল চি সমান ভাগত ভগাই দিছে মাজৰ দুটা লাইনে প্ৰমাণ কৰা যে BL ইকুৱেল CM মানে BL আৰু CM দুটা সমান হয় এটো প্ৰমাণ কৰিব লাগে প্ৰথমতে আমি কি দিও এংগেল A3 in triangle ABC angle B equal angle C to prove আমাক prove কৰিব লাগে কি angle B প্ৰমাণ কৰিব লাগে to প্ৰথমতে ইংৰাজীটো দিলো to prove BL equal to CM question মতে আমি লিখি ললো এতিয়া আমি কি কৰিম নাও প্ৰথমতে আমি কি লিখি দিছো in triangle ABC angle B equal question মতে আমি লিখি দিছো triangle ABC ৰ angle B আৰু C টো সমান গতিকে আমাক prove কৰিব দিছে যে BL আৰু CL টো সমান এই দুটা বাহু এটো বাহু সমান আমি প্ৰথমতে কি কৰিব লাগিব দুটা ত্ৰিভুজ ধৰিব লাগিব সেই ত্ৰিভুজত এই দুটা বাহু থাকিব লাগিব যেতিয়া এই দুটা বাহু থাকাকে এটা দুটা ত্ৰিভুজ আমি দেখুৱাই দিম সৰ্বাংগসম বুলি তেতিয়া আমি দেখুৱাই দিব পাৰিম যে BL আৰু CL বাহুটো সমান হ'ব কাৰণ দুটা ত্ৰিভুজ যেতিয়া সৰ্বাংগসম তাৰ বাহুবোৰ বা কোণবোৰো সমান হ'ব এটো বাহু আৰু মই ইয়াতে ড্ৰ কৰি দিও কিতাপত আৰু ড্ৰ নকৰো চোৱা এটো বাহু আৰু এটো বাহু ওলোৱাকে আমি কোন দুটা ত্ৰিভুজ ধৰিব পাৰিম চোৱা প্ৰথমতে আমি BM এটো বাহু আহাকে এটো ত্ৰিভুজ বুজি পাইছা এটো ত্ৰিভুজ BMC এটো ত্ৰিভুজ ধৰু আৰু এটো বাহু আহাকে আমি কি ধৰিব পাৰিম BLC তেনেকৈ তোমালোকে ত্ৰিভুজবোৰ ভালকে উলিয়াই লবা যাতে যোনবোৰ বাহু বা কোণ উলিয়াব দিছে হেগিটা মানে ঘুমাই যায় ওকে দুটা ত্ৰিভুজ উলিয়াই দিলো BLC তোমালোকে এনেকৈ এক্সামত বা কপিত এনেকৈ নকৰিবা মই তোমালোকক বুজাবলৈ কাৰণে কৰিছো BMC এটা ত্ৰিভুজ আৰু BLC ত্ৰিভুজ এই দুটা ত্ৰিভুজ ধৰিলে এই দুটা বাহু আমাৰ ঘুমাই যাব গতিকে এই দুটা প্ৰথমতে আমি সৰ্বাংগসম বুলি প্ৰুভ কৰি লও ওকে নাও in triangle BMC and triangle BLC এই BMC আৰু BLC angle C to আছে angle B to আছে আৰু angle C to আছে BMC ত angle B আছে আৰু BLC ত angle C আছে গতিকে angle B আৰু angle C দুইটাতে সমান বুলি কৈছে কোৱেশ্চনতে কৈ দিছে গতিকে angle B equal to angle C এটো হৈছে given BC2 এটো চোৱা BMC কৰোতে এটো বাহু আহিছে আকৌ BLC কৰোতেও এই বাহুটো আহিছে গতিকে এটো কমন বাহু BC বাহুটো
BC বাহু এটা কি হল কমন সাইড তাৰ পিছত চোৱা এটা বাহু বা কোণ উলিয়া দিয়া বাহু চোৱা BM এটো বাহু BM আৰু এফালে হল BLC CL টো কি হ'ব দুটা সমান এখিনি পাই এখিনি দুটা ত্ৰিভুজ বেলেগ বেলেগ কিন্তু এটো বাহু সমান কিয় দুটা বাহু সমান বুলি কৈছো কাৰণ এংগল B2 আৰু এংগল C2 সমান এটো এংগল C চোৱা এংগল B2 যেতিয়া সমান কৈছে ইয়াৰ বিপৰীত বাহুটো কি এটো আৰু এংগল C2 এটোৰ বিপৰীত বাহু যেহেতু এংগল B এংগল C সমান কৈছে গতিকে এটোৰ বিপৰীত বাহুটো সমান হ'ব গতিকে BM আৰু BC BL টো সমান যেহেতু এংগল B ইকুৱেল টু এংগল C হল এখিনি কনফিউজনটো ক্লিয়াৰ হৈছে আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া যেতিয়া ভিডিঅবোৰ আপলোড কৰো তেতিয়া পাই যাবা সো বাট therefore কোনটো শৰ্তমতে ইয়াটো সিদ্ধ হৈছে এংগল সাইড SAS লিখিব পাৰা SAS বাই সাইড বাই লিখিবা মই পাহৰি যাও বাইটো হদাই লিখিতে বাই SAS ক্ৰাইটেৰিয়ন দুটা ট্ৰায়াঙ্গল কি ধৰিছো ট্ৰায়াঙ্গল BMC এণ্ড ট্ৰায়াঙ্গল সৰ্বাংগহম চিনটো দিব লাগিব congruence triangle BLC so BL equal CM বাকি একো কৰিব নালাগে যা যোনটো প্ৰুফ কৰি দিছে হেতু সেম টু সেম লিখিবা আৰু কিয় সেম হৈছে কাৰণ দুটা ত্ৰিভুজ সমান হৈছে কাৰণ triangle BMC congruence triangle BLC মই এখিনি চালো তোমালোকে পিকচাৰটো সাইডত আকি লবা এটা কি লিখছো চোৱা ত্ৰিভুজ ABC ৰ এংগল B ইকুৱেল টু এংগল C প্ৰমাণ কৰিব লাগে BL ইকুৱেল CM এতিয়া যেতিয়া BL আৰু CM টো এংগল B আৰু C টো অলৰেডি মই বুজাই দিলো এংগল B আৰু এংগল C টো যেতিয়া সমান হ'ব তাৰ অনুৰূপ বাহুটো কৰেসপন্ডিং এংগলস টো কি বা সাইজ টো কি হ'ব সমান হ'ব গতিকে এটো সমান হলে এটো সমান হ'ব হেতু আমি উলিয়াবলৈ প্ৰথমতে আমি দুটা ত্ৰিভুজ ধৰিব লাগিব হে ত্ৰিভুজ দুটা সৰ্বাংগহম হলহে বাকি কিটা সৰ্বাংগহম উলাই যাব নিজে ওকে সমান হ'ব এতিয়া ত্ৰিভুজ BMC আৰু ত্ৰিভুজ BLC ৰ পৰা এংগল B ইকুৱেল এংগল C এটো দিয়া আছে এটো কোনটো দিয়া আছে বাকি আৰু দুটা উলাব লাগে দুটা উলিয়াই দিছো BC ইকুৱেল CM আৰু ইয়াত হ'ব BM ইকুৱেল টু LCL ওকে দুটা বাহু এটা কোণ ওলাইছে গতিকে এইখিনি লিখিলো তাৰ পিছত এতেকে বাহু কোণ বাহু শৰ্তমতে এই দুটা ত্ৰিভুজ সৰ্বাংগহম গতিকে BL ইকুৱেল CM যেহেতু দুটা ত্ৰিভুজ সমান ওলাইছে সেইভাবে দুটা বাহু সমান হ'ব সৰ্বাংগহম ত্ৰিভুজৰ অনুৰূপ কোণ আৰু বাহু সকলো বস্তু এটাৰ সকলো পাৰ্টছে সমান হ'ব ওকে এটা চাও তোমালোকক আৰু এটা কথা মই বুজাই দিছো পিকচাৰটো চাই এটো বুকতে আছে পিকচাৰটো যেতিয়া এই দুটা বিস্কুট যেতিয়া সাপোজ হলা এটো পইচাটোৱে ধৰা বা ব্লেডটোৱে ধৰা যেতিয়া সমান হ'ব এটাৰ ওপৰত এটা মিলি যাব সমান হ'ব তাৰ গুটে পাৰ্টছবোৰ এংগলটো মিলি থাকিব সাইডছবোৰ মিলি থাকিব গুটে পাৰ্টছ তাৰ বস্তুটো কি বস্তুটো গুটে পাৰ্টছবোৰে সমান হ'ব বুজি পাইছা বস্তু দুটা যেতিয়া সমান হ'ব তাৰ সকলো পাৰ্টছ তাৰ সাইডছবোৰ তাৰ এংগলবোৰ সমান হ'ব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 9 ট্ৰায়াঙ্গল ABC ৰ ভূমি BC ৰ মধ্যবিন্দু মানে ট্ৰায়াঙ্গল ABC ৰ ভূমিটো কি হল BC এটো হল ভূমি ABC ত্ৰিভুজৰ আৰু M টো মধ্যবিন্দু বাকি দুটা বাহুৰ পৰা সমদূৰৱৰ্তী মানে বাকি দুটা বাহু জন্তু কি এটো বাহুৰ সমান দূৰত ওকে এটো বাহু সমান দূৰত M দূৰত্ব দেখুৱা যে ত্ৰিভুজ ABC সমদ্বিবাহু ABC সমদ্বিবাহু নহয় ত্ৰিভুজ ABC দুটা বাহু এটো বাহু দুটা বাহু সমান এই দুটা বাহু সমান হ'বলৈ হলে আমাৰ জন্তু ভিতৰত জন্তু ত্ৰিভুজ দিছে এই দুটা ত্ৰিভুজ সমান ধৰিব লাগিব সৰ্বাংগহম বুলি প্ৰমাণ কৰিব লাগিব এই দুটা ত্ৰিভুজ প্ৰমাণ কৰিলেহে আমি এই দুটা বাহু সমান বুলি দেখুৱা পাৰিম কেনেকৈ স্টেপ বাই স্টেপ বুজাই দিম চাই থাকা একদম স্কিপ নকৰাকে চাই থাকা প্ৰথমতে আমি কি ধৰো দুটা ত্ৰিভুজ ধৰো BFM আৰু CDM এতে এই দুটা ত্ৰিভুজৰ পৰা আমি কি দিম FM এটো বাহু সমান এটো ত্ৰিভুজৰ এটো বাহু সমান গতিকে কি দিম FM বাহু ইকুৱেল টু কিমান DM বাহু DM ওকে এটো বাহু সমান তাৰ পিছত এটো এংগল হিচাপত আমি সমান ধৰিব পাৰিম এটো এংগল সমান হৈছে আৰু এটো কি 90 ডিগ্ৰী আমি সিম্বল দিছে গম পাইছো গতিকে BFM বা এংগল F ধৰিব পৰা এংগল F আৰু এংগল D এনেকৈ ধৰিব পৰা আমি BFM ধৰো equal to angle CDM
দুটা বাহু দুটা এংগেল সমান আৰু এটো কিয় সমকোণ ত্ৰিভুজৰ বাবে 90 ডিগ্ৰী যেহেতু সমকোণী ত্ৰিভুজ ওকে তাৰ পিছত বা যেহেতু 90 ডিগ্ৰী ইকুৱেল সমকোণী ত্ৰিভুজ যেহেতু 90 ডিগ্ৰী ইকুৱেল সমকোণী ত্ৰিভুজ এনেকৈ লিখিবা দুটা বস্তু উলিয়াই দিলো দুটা ত্ৰিভুজ আৰু এটা উলিয়াব লাগিব এটো ত্ৰিভুজ এটো বাহু এ বি ৰ পৰা এম লৈকে আৰু এম ৰ পৰা চি লৈকে দুটা সমান কিয় সমান কাট আছে মধ্যবিন্দু কৈছে গতিকে মাজত আছে গতিকে এই দুটা সমান বি এম ইকুৱেল এম চি বা চি এম বা চি এম কাৰণ কি BC ৰ মধ্যবিন্দু M BC ৰ মধ্যবিন্দু M বুজি পাইছা এখিনি লিখি দিবা যোনখিনি তোমালোকে যিমান পাৰা সাইডত এনেকে ব্ৰেকেট দি বুজাই দিবলৈ চেষ্টা কৰিবা হলে তেতিয়া হলে দেখিবলৈ ভাল হয় বুজি পাইছা এটা তিনটা পাৰ্ট উলিয়াই দিলো এটো কিহৰ মতে যেহেতু 90 ডিগ্ৰী আহি গল এটা কোণ গতিকে এটো RSS শৰ্ত মতে মানে সমকোণ অতিভুজ বাহু শর্তমতে ত্রিভুজ BFM সৰ্বাংগসম ত্ৰিভুজ CDM এই দুটা ত্ৰিভুজ সৰ্বাংগসম ধৰাই দিলো এতিয়া এই দুটা ত্ৰিভুজ যেতিয়া সৰ্বাংগসম তাৰ কোন দুটা কোনটো উলিয়ালে আমি এই অপোজিট এই কোণৰ অপোজিট বাহু বুজি পাইছা তো এটো কোণৰ অপোজিট বাহু এটো কোণৰ অপোজিট বাহু এটো গতিকে এই দুটা বাহু যেতিয়া সমান হ'ব হেতুকে ক'বা সমদ্বিবাহু ত্ৰিভুজ মানে আমাক প্ৰমাণ কৰিব দিছে ABCD ত্ৰিভুজ এটা সমদ্বিবাহু মানে দুটা বাহু সমান থাকিব বুজি পাইছা আমি কেনেকৈ স্টেপ বাই স্টেপ সদায় কৰিব লাগিব এতিয়া আমি লিখো যে এংগেল B ইকুৱেল এংগেল C যেহেতু দুটা ত্ৰিভুজ সমান বা সৰ্বাংগম ত্ৰিভুজৰ অনুৰূপ অংশ সমান এনেকৈ লিখিব পাৰা সৰ্বাংগ সমান হয় বা সমান ওকে এটো লিখি দিছো বা এটো ত্ৰিভুজটো এনেকৈ লিখিব পাৰা ট্ৰায়াঙ্গেল BFM কনগ্ৰুয়েন্স ট্ৰায়াঙ্গেল CDM এতিয়া যেহেতু যেতিয়া আমি এটো এংগেল সমান দেখুৱাই দিছো গতিকে এটো এংগেলৰ অপোজিট বাহুটো হল এটো বাহু AB আৰু C এংগেলৰ অপোজিট বাহুটো হল AB গতিকে এই দুটা বাহু সমান হৈ গল এতিয়া সো মানে গতিকে এটো অসমীয়াত লিখিছো হে গতিকে বা হেহে AB equal to AC কিয় AB equal AC কাৰণ এই দুটা কোণ সমান যেহেতু এংগেল B equal to এংগেল C ত্ৰিভুজ ABC এটা এটো এনেকৈ লিখিবা এতেকে প্ৰমাণিত হল যে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এটা ইংৰাজী মাধ্যমটো চাই লোৱা ফ্ৰম ট্ৰায়াঙ্গেল BFM এণ্ড ট্ৰায়াঙ্গেল CDM অলৰেডি মই বুজাই দিলো এটো আৰু বুজাই নিদিও মই জাস্ট পঢ়ি দিছো চোৱা FM equal to DM এই দুটা বাহু হয় এংগেল BFM equal to এংগেল CDM কিয় দুটা এংগেল সমান হৈছে কাৰণ 90 ডিগ্ৰী দেখুৱাইছে ৰাইট এংগল ট্ৰায়াঙ্গল BM equal to MC দুটা বাহু সমান দেখুৱাইছো কাৰণ কিয় M মিড পইণ্ট অফ BC ৰ মিড পইণ্ট M মিড পইণ্ট অফ BC okay therefore RSS criterion কি হৈছে কাৰণ এটা কোণ 90 ডিগ্ৰী আমি দেখুৱাইছো criterion triangle BFM congruence triangle CDM okay now angle B equal to angle C দুটা যোন দুটা আমি ত্ৰিভুজ সমান দেখিছো সেই দুটা ত্ৰিভুজত এংগেল B এংগেল C আহে আৰু এংগেল C আৰু এংগেল B দুটা সমান ওকে যেহেতু corresponding sides and angles are equal triangle BF and congruence triangle CDM ওকে এনেকৈ লিখি দিছো এটো বস্তু লিখি দিছো এখিনি লিখাখিনিও লিখি দিছো সো AB equal AC দুটা বাহু সমান কিয় দুটা কোণ সমান গতিকে দুটা বাহু যেতিয়া সমান থাকে এটা ত্ৰিভুজৰ হেতু ত্ৰিভুজক isosceles triangle কয় মানে সমদ্বিবাহু ত্ৰিভুজ therefore it is proved that triangle ABC is isosceles triangle প্ৰশ্নটো কি কৈছে সো চিত্ৰত DA equal AB DA AB মানে এটো বাহু একে বুলি কৈছে সমান বুলি কৈছে CB equal AB এটো বাহু যেহেতু এটো স্কয়াৰ দিছে হয় না গতিকে এটো স্কয়াৰ গটিকেটা বাহু সমান গতিকে এটো বাহু সমান এটো বাহু সমান আকৌ কৈছে AC equal BD
এটু আৰু এটু দুটা বাহু সমান হলে ABC এটু এটা ত্ৰিভুজ আৰু DAB এটু ত্ৰিভুজ মানে এইফালে এটা ত্ৰিভুজ আৰু এইফালে যোনটো ত্ৰিভুজ আছে দুটা সমান এই দুটা ত্ৰিভুজৰ যোন দুটা ত্ৰিভুজ দেখালো সেই দুটা ত্ৰিভুজে তিনিটা সমান অংশ আমি 1 নম্বৰ কোৱেশ্চনৰ পৰা কৰি আহিছো গতিকে একেবাৰে ইজি ত্ৰিভুজৰ পৰা দুটা ত্ৰিভুজৰ পৰা তিনিটা সমান অংশ ওলোৱা বাহু গিটা ওলাব পাৰা আৰু এংগলটো ওলাব পাৰা যেনেকৈ সহজ পা তেনেকৈ ওলাবা তিনিটা সমান অংশ উলিয়াব লাগে তিনিটা সমান অংশ উলিয়াই দিম তাৰ পিছত দেখুৱাব লাগে যে ABC সৰ্বাংগহম BAD যেহেতু এই দুটা ত্ৰিভুজ সৰ্বাংগহম উলিয়াই তিনিটা সমান অংশ উলিয়াই দিম গতিকে সমান অংশ উলিওৱা মানে কি এই দুটা ত্ৰিভুজ সৰ্বাংগহম ইয়াত নামটো বেলেগ দিছে BAD দিছে ইয়াত DAB দিছে একেটো D আছে B আছে ইয়াতো হে একে আছে গতিকে দুটা ত্ৰিভুজ যেতিয়া আমি তিনিটা অংশ উলিয়াই দিম সেই দুটা ত্ৰিভুজ সৰ্বাংগহম হ'বই ইংৰাজীটো সোয়া ইন ফিগাৰ DA এখিনিটো একে ইকুৱেল দিছে যোনকেইটা দেখুৱাইছে এটো বাহু সমান এটো বাহু ৰাইট ডাউন 3 ইকুৱেল পাৰ্টস তিনটা ইকুৱেল পাৰ্টস লিখিব দিছে ABC ত্ৰিভুজ আৰু DAB ABC ত্ৰিভুজ আৰু DAB মানে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ আমাক সমান দেখুৱাব দিছে তাৰ পিছত শো কৰিব দিছে আকৌ এবাৰ তিনটা সমান অংশ দেখুৱাব দিছে আকৌ এবাৰ দিছে যে ABC আৰু BAD এটো ত্ৰিভুজ আকৌ ABC ত্ৰিভুজটো মানে সৰ্বাংগহম বুলিও লিখিব দিছে ওকে মানে দুটা কোৱেশ্চন ইয়াত দি দিছে সেম ত্ৰিভুজটো কিন্তু সেমই দিছে প্ৰথমতে তিনটা অংশ লিখিব দিছে তাৰ পিছত আকৌ লিখিব দিছে সৰ্বাংগহম বুলি এতিয়া চোৱা চিত্ৰৰ পৰা তিনটা অংশ উলিয়াব দিছে নহয় গতিকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC আৰু DAB ত্ৰিভুজ DAB ৰ তিনিটা সমান অংশ মানে এটু বাহু সমান DA ইকুৱেল AB এটু বাহু গতিকে এটু দিয়া আছে তাৰ পিছত কি কৈছে CB ইকুৱেল AB CB আৰু AB এটু বাহু সমান এটু দিয়া আছে CB ইকুৱেল AB একেবাৰে সহজ যেটো দুটা বাহু দিয়া আছে আমাক আৰু উলিয়াব তিনটা বাহু সমান অংশ উলিয়াব দিছে দুটাটো অলৰেডি দিয়াই আছে এটো দিয়া আছে তোমালোকে কমপ্লিট সেন্টেন্সটো লিখিবা AB ত্ৰিভুজটো লিখোতে AB বাহুটো আহে আকৌ এটো ABC ত্ৰিভুজটো লিখোতে AB বাহুটো আহে গতিকে AB বাহুটো আমি কমন লৈ লও AB ইকুৱেল AB বা BA বা AB সাধাৰণ বাহু লিখিলেও হ'ব এটো হ'ব সাধাৰণ বাহু তাৰ পিছত তিনটা অংশ উলিয়ালো এতিয়া এক নম্বৰটো কি কৈছে যে সৰ্বাংগহম হয়নে না উলিয়াব দিছে তে ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ BAD ৰ পৰা যেটো দুটা সৰ্বাংগহম উলিয়াব দিছে গতিকে DAB ৰ পৰা আমি কি পাম ABC আৰু DAB ত্ৰিভুজৰ সৰ্বাংগহম মূলতে কেনেকৈ দেখো আমি এটো প্ৰথমটো তিনটা সমান অংশ উলিয়াব দিছে আমাক দেখুৱা কৈ দিছে কি কোৱেশ্চনত কৈ দিছে এটু বাহু তেনেকৈ সমান দেখুৱাব দিছে কিন্তু আমাক ইয়াত যেতিয়া সৰ্বাংগহম দেখুৱাব দিছে এটো আমি ত্ৰিভুজৰ যোনটো নিয়ম মতে হেতুৱে কৰিম গতিকে DAB ABC এটো ত্ৰিভুজৰ আৰু এটো ত্ৰিভুজৰ উলাতে আমি কোনকিটা ধৰিম AD আৰু এটো অপোজিট বাহুবোৰ ধৰিম এটো ত্ৰিভুজৰ মানে এটু ত্ৰিভুজৰ এটু বাহু আৰু এটু ত্ৰিভুজৰ এটু বাহু CB AB AD ইকুৱেল CB BC এটু হ'ব বাহু তাৰ পিছত AC এটু বাহু AC আৰু BD আৰু BD টো সমান হ'ব AC ইকুৱেল BD সমান ওকে তোমালোকে এনেকৈ আঙুলি দি এনেকৈ সাইড কৰি এনেকৈ তোমালোকে চোৱা এটো চোৱা এনেকৈ তোমালোকে ভাগ কৰি চাবা এটো ত্ৰিভুজৰ কি হ'ব এটু বাহু পৰিছে আৰু এটো ত্ৰিভুজৰ এটু বাহু সমান হয়নে গতিকে AC ইকুৱেল BD দিছো তাৰ পিছত আৰু কি দিম আৰু হ'ব দুটা উলিয়ালো আৰু হ'ব AB টো কমন বাহু দুইটাতে AB টো আছে এটু ত্ৰিভুজটো এটু বাহু আছে এটু ত্ৰিভুজটো এটু বাহু আছে গতিকে AB ইকুৱেল AB টো কমন বাহু গতিকে এটু কি হ'ব SS গুটিকেটা বাহু therefore SS দেখুৱা হল যে যেটো আমাক শো কৰিব দিছে দেখুৱাব দিছে এতেকে দেখুৱা যে বাহু ইয়াতে SSS মানে বাহু লিখিবা SS বুলি ব্ৰেকেটত দি দিছো মইটো বাহু শৰ্তমতে ত্ৰিভুজ এটো ABC সৰ্বাংগহম ত্ৰিভুজ BAD
ওকে এইখিনি তোমালোকৰ question number 10 to আৰু 11 12 to হে একে সহজ তথাপি মই দি দিম আৰু এইখিনি লিখিলে কি লিখিবা ইংৰাজীটো মই দি দিছো সোৱা দিয়া আছে to given লিখিবা গুটেকেটা কোৱেশ্যনতে কৰাই আছে সাধাৰণ বাহুটো common side okay তাৰ পিছত abc আৰু bad ৰ পৰা from abc এটো লিখিবা মানে এই সেন্টেন্সটো মই ইয়াত লিখি দিছো from লিখিবা from triangle abc and triangle BAD okay অলপ খালি যোনগিৰা সেন্টেন্স এটা সেন্টেন্স কে দিছো হেবোৰে অলপ ডিফাৰেন্স হ'ব বাকি এইবোৰটো সেমি হ'ব দেখুৱা হল যে তুমি দি আছো ত্ৰিভুজ ABC আৰু DAB তিনটা সমান অংশ মই এটো সেন্টেন্সৰ ইংৰাজীটো কি হ'ব এটো দি দিছো 3 equal parts of triangle ABC and triangle DAB okay আমি এটো DA আৰু AB সমান কিয় দিছো কাৰণ প্ৰশ্নতে কৈ দিছে DA AB সমান আৰু হেতু মতে আমি তেনেকে উলিয়াইছো বুজিছা তাৰ পিছত সৰ্বাংগসম উলিয়াব হলে আমি কি কৰিব লাগিব এটা ত্ৰিভুজৰ যোনটো বাহু থাকিব তাৰ অপজিটত যোনটো ত্ৰিভুজ থাকিব হেতু বাহু সমান থাকিব তেনেকে আমি উলিয়াইছো হেতু হল 10 নম্বৰ টো দেখুৱা হল যে এটো দিয়াই নাই নহয় দেখুৱা হল যে therefore it is show that by the criterion SSS ABC সৰ্বাংগসম BAD 11 নম্বৰৰ চিত্ৰত ABC আৰু BD আৰু চিত্ৰ ABC এটা চিত্ৰ দিছে নহয় ABC এৰ চিত্ৰটোৰ BD আৰু CE দুটা উন্নতি কোৱাৰ লগে কি হয় উন্নতি যোনটো লাইন থাকিব এটো তাত হেতু সদায় যটো উন্নতিটো শেষ হয় হেতু সদায় কি হয় 90 ডিগ্ৰী হয় এটো কথা মনত ৰাখিবা আৰু ইয়াতে সিম্বলটো দেখুৱাই দিছে BD equal CE BD আৰু CE টো মানে এই দুটা বাহু সমান কৈছে তে হেতু মতে কোৱেশ্চনটো কৰিম আমি সোৱা ত্ৰিভুজ CBD মানে এটো ত্ৰিভুজটো আৰু BCE এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ ওকে দুটা সমান তিনটা সমান অংশ লিখিব দিছে একেবাৰে হস্ম চিত্ৰটো আকি নিদু চিত্ৰটো তোমালকে আকি লবা 1 নম্বৰটো সোৱা কি কৈছে CBD প্ৰথম লিখিম ত্ৰিভুজ CBD আৰু ত্ৰিভুজ BCE এৰ তিনিটা সমান অংশ হল সমান অংশ কি হ'ব সোৱা প্ৰথম CBD এৰ সমান অংশটো হ'বলৈ হলে আৰু BCE এৰ সমান অংশ হ'বলৈ হলে BE মানে এটো ত্ৰিভুজৰ এটো বাহু এটো ত্ৰিভুজৰ এটো বাহু আৰু এটো ত্ৰিভুজৰ এটো বাহু BE আৰু CD সমান BE equal to কিমান হ'ব CD সমান ওকে B সমান তাৰ পিছত আৰু এটা উলাব পাৰিম দুইটা এটো ত্ৰিভুজত কি হয় এটো বাহু আহে আৰু এটো ত্ৰিভুজত এটো বাহু আহে গটকে দুইটা সমান এটো কোৱেশ্চনতে দি দিছে BD equal CE এটো সমান আৰু এটো কি হয় যেহেতু উন্নতি হয় দুটা উন্নতি equal 90 ডিগ্ৰী ওকে তাৰ পিছত আৰু এটা উলাব পাৰো দুইটা বাহুতে এটো বাহু দুইটা ত্ৰিভুজতে এটো বাহু আছে এটো ত্ৰিভুজত এটো বাহু আছে তাছে এটো ত্ৰিভুজত এই তলৰ বাহুটো আছে ওকে তলৰ বাহুটো BC বাহুটো আছে গটিকে BC equal CB বা BC দিলো হ'ব হেতু কি হ'ব কমন সাধাৰণ বাহু আৰু এটো হ'ব ইংৰাজীত হলে কমন সাইড ওকে ইংৰাজী লিখিলে এটো লিখিবা অসমীয়া লিখিলে এটো লিখিবা একেলগে দি দিছো আৰু এটো হ'ব উন্নতিটো হ'ব altitude হ'ব এটো প্ৰথম সেন্টেন্সটো ইংৰাজীত লিখিলে এনেকৈ লিখিবা 3 equal parts of triangle CBD and BCE এটো কোৱেশ্চনতে আছে কোৱেশ্চন মতে দি দিছো তোমালোকে 11 নম্বৰ ইংৰাজী ইনটু কোৱেশ্চন এটো আছে সোৱা 3 equal parts of CBD and BCE ওকে এনেকৈ লিখিছো এতিয়া সোৱা
এটো ইংৰাজী হল এটো এনসার হৈ গল মানে প্ৰথম কোৱেশ্চনটো সুধিছে অনলি তোমালোকক সমান অংশ তিনটা উলিয়াব দিছে সমান অংশ উলালো আৰু 2 নম্বৰটো কি কৈছে CBD সৰ্বাংগহম BCE হবনে BCE মানে এই দুটা হবনে হ'ব আনসাৰটো কি হ'ব আনসাৰটো হ'ব ট্ৰায়াঙ্গল CBD সৰ্বাংগহম ট্ৰায়াঙ্গল BCE হ'ব যে লিখিলে yes লিখিবা yes ইয়াত লিখিবা হ'ব অসমীয়া মিডিয়ামত আৰু ইংৰাজীত হলে yes টো আগত লিখিব লাগিব হল এতিয়া এখিনি হল 3 equal parts of triangle CBD and BCD are BCE are ইয়াত r বুলি দিবা অসমীয়া সেন্টেন্স হলে এটো লিখিবা ইংৰাজী সেন্টেন্স হলে এটো লিখিবা হল তাৰ পিছত এখিনি তো একে হ'ব ইংৰাজী অসমীয়া মিডিয়ামত পাছত অসমীয়া হলে এটো লিখিবা ইংৰাজী হলে এটো লিখিবা উন্নতি মানে এল্টিটিউড হল এখিনি কেনেকৈ উলিয়ালে শিকালো এতিয়া তাৰ পিছত 2 নম্বৰটো দিছে CBD আৰু BCE হ'ব না নহ'ব কাৰণ তিনটা বাহু যেতিয়া তিনটা আমি পাৰ্ট উলিয়াই দিলো আৰু এটো 90 ডিগ্ৰী মতে তোমালোকে RSS শৰ্তমতে ওলাব পাৰিবা মই বাহুটো উলিয়াইছো এটো গতিকে যেহেতু এই দুটা সৰ্বাংগহম দুটা সমান অংশ উলিয়াই দিলো এক নম্বৰত হেবাবে দুটা সমান অংশ হ'ব আৰু তোমালোকে ইয়াতে লিখি দিব পাৰা because 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 বা কাৰণ বুলি দি তাৰ পিছত এই বস্তুখিনি এইখিনি বস্তু আকৌ তলত লিখি দিব পাৰা হল because বা since বুলি এনেকে যেহেতু সিম্বলটো দিও তোমালোকে এই বস্তুখিনি লিখি দিব পাৰা হল নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো কি সুধিছে এংগল DCB and equal angle EBC DCB মানে এটো এংগল আৰু কি কৈছে EBC মানে এটো এংগল সমান হয় না সমান হ'ব কাৰণ যেহেতু এই দুটা ত্ৰিভুজতে এটো এংগল আহে দুটা এংগল আহে এটো ত্ৰিভুজ সৰ্বাংগহম এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ উলাওতে আমি দুটা ত্ৰিভুজতে এটা ত্ৰিভুজত B এংগল এটা ত্ৰিভুজত C এংগল আহে গতিকে দুটা ত্ৰিভুজতে সৰ্বাংগহম উলিয়াই দিলো দুটা কোন সৰ্বাংগহম হ'ব গতিকে কি হ'ব yes angle DCB equal angle EBC because মানে কাৰণ ওকে কাৰণ দুইটাতে হ'ব কাৰণ বুলি দিবা তাৰ পিছত কাৰণ ত্ৰিভুজ এই দুটা ত্ৰিভুজ সমান কাৰণ ত্ৰিভুজ CBD কনগ্ৰুয়েন্স ত্ৰিভুজ BCE দুটা একেই দুটা সৰ্বাংগম উলিয়াইছে কেনে তাৰ কোন দুটাও সমান হ'ব হয়নে নহয় দুইটা ত্ৰিভুজতে এটো এটা ত্ৰিভুজ এটো ত্ৰিভুজত C এংগলটো আহিছে আৰু এটো ত্ৰিভুজ কৰোতে B এংগল আহিছে গতিকে অপোজিট দুটা এংগল সদায় দুটা ত্ৰিভুজৰে দুটা অপোজিট এংগল সদায় সমান হ'ব হল এটো হ'ব yes মানে হ'ব angle DCB equal angle EBC হ'ব হল তাৰ পিছত এটো কাৰণ ত্ৰিভুজ CBD congruence ত্ৰিভুজ triangle BCE হল মই মোবাইলটা হাতত ধৰি দি আছে সেইকাৰণে অলপ লৰচৰ হৈ আছে এতিয়া আছে সেইখন মই আকৌ দেখুৱাই দিছো তিনটা কোৱেশ্চন কমপ্লিট হৈছে এতিয়া 12 নম্বৰটো একেবাৰে সহজ চিত্ৰত AB equal DC সমান কৈছে এটো ত্ৰিভুজৰ এটো বাহু আৰু এটো ত্ৰিভুজৰ এটো বাহু সমান BC আৰু AD মানে এটো ত্ৰিভুজৰ এটো বাহু আৰু এটো ত্ৰিভুজৰ এটো বাহু AD বাহুটো সমান দেখুৱা যে একেবাৰে সহজ দুটা বাহু অলৰেডি ওলাই গল আৰু এটা বাহু ওলাব লাগে আৰু এটা বাহু কি ধৰিম মাজৰ যোনটো আজদাল আছে হেতু কমন বাহু ধৰিম সহজ হয়নে একেবাৰে সহজ এটো ইংৰাজী অসমীয়া দুটাতে দি দিছো প্ৰথম ইংৰাজীটো হ'ব অসমীয়াত হলে এটো হ'ব ত্ৰিভুজ ABC আৰু CDA ত্ৰিভুজ দুটা আমাক দিয়ে দিছে কোন দুটা ত্ৰিভুজ ধৰিব দিছে পৰা from ABC and CDA ওকে অসমীয়াত হলে এটো ইংৰাজীত হলে এটো সেন্টেন্স তাৰ পিছত দুটা বাহু আমাক ইকুৱেল দেখুৱাই দিছে আৰু এটা বাহু ওলাব লাগে এটা বাহু হল আৰু এটা বাহু হল মাজৰ যোনটো AC বাহুটো গতিকে AC equal CA একেটা বাহুৱে গতিকে হেতু হল সাধাৰণ বাহু মানে দুইটা ত্ৰিভুজতে আছে ইংৰাজীত হলে কমন সাইড ওকে তাৰছত এটাকে দেখুৱা হ'ল যে যেহেতু তিনটা পাৰ্ট দেখুৱাই দিলো দুটা ত্ৰিভুজৰ সমান আছে দেখুৱা হ'ল যে ত্ৰিভুজ ABC সৰ্বাংগহম CDA আৰু কি শৰ্তমতে SSS শৰ্তমতে আমি ব্ৰেকেটত লিখি দিছো it is proved that ABC congruence triangle CDA SS criterion হল এটো দি আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট 7.2 টো অতি সোনকালে লৈ আহিম কাৰণ তোমালোকৰ এক্সাম আহি আছে গতিকে সোনকালে ভিডিওবোৰ দিবলৈ চেষ্টা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওটো লাইক কৰি দিবা আজি লৈ আহিছো ধন্যবাদ